हेलो स्टूडेंट्स स्वागतम जनाइছো তোমালোকৰ মৰমৰ ইউটিউব চেনেল ডিআৰ ম্যাথছ লৈ আজিৰ এইটো ভিডিওত আমি আলোচনা কৰিম কোশ্চেন নম্বৰ 7 টো এক্সারসাইজ 5.2 হয় যোনে রেগুলার ভিডিও চাই আছে নিশ্চয় কম পাইছে আজি কিমান নম্বৰ কোশ্চেন হ'ব আজি হ'ব কি কোশ্চেন নম্বৰ 7 ইয়াৰ আগত অলৰেডি কোশ্চেন নম্বৰ 6 লৈ আমাৰ সলিউশন হৈ গল এতিয়া আমি 7 টো আৰম্ভ কৰিম হল 7 নম্বৰ কোশ্চেনটো সোৱা কি আছে আমাৰ এটা সমান্তর প্রগতির 11তম পদটো 38 11তম পদটো 38 11তম পদ মানে 11তম মানে তোমাক বুজিব লাগিব 11তম মানে হল a11 হল তার মানে a11 আমাক কিমান দিয়া আছে 38 তেনেহলে আমি লিখিম কি যে ইয়াত a11 38 তার পিছত কি কৈছে আমাক যে 16তম পদটো 73 16তম পদ মানে তেনেহলে কি হ'ব আমাৰ a 16 70 কি কৈ দিছে আমাৰ 73 হল আমাক কি ওলাব লাগে যে 73 হলে তার 31তম পদটো নির্ণয় করা 31তম পদটো মানে 31তম পদ মানে a 31 আমাক ওলাব লাগে হল a31 আমাক ওলাব লাগে কেনেকে ওলাম ইয়াৰ আগৰ যোনে ভিডিও বিলাক চাইছা a31 মানে কি লিখিব পাৰিম আমি a31 মানে আমি লিখিব পাৰো a plus 30d মনত পৰিছে তো তাৰ মানে ইয়াতে 31 থাকিলে ইয়াতে 30 হৈ যায় এক কমি যায় হল তার মানে a31 লাগে মানে a plus 30d এটো আমাক ওলাব লাগে হল সোয়া ইয়াত আমাৰ এর মানটো প্রয়োজন হ'ব আৰু d এর মানটো আমাক প্রয়োজন হ'ব a31 ওলাওতে আমাক এর মান লাগিব আৰু d এর মানটো আমাক লাগিব কারণ এর মান বহাব লাগিব ইয়াত d এর মান বহাব লাগিব তেনেহলে আমি কি কৰিম প্ৰথম অৱস্থাত এর মান আৰু d এর মানটো ওলাইলম কারণ এর মান আৰু d এর মান ওলালে হে d এর মান থাকিলে হে আমি কি কৰিব পাৰিম a31 টো ওলাব পাৰিম হল এতিয়া কথা হল এর মান d এর মান কেনেকৈ ওলাম তাৰ কাৰণে এই যে a11 a16 আমাৰ হাতত দি দিছে ইয়াৰ পৰা আমাৰ কি কৰিব লাগিব এর মান d এর মানটো ওলাই লব লাগিব হল তাৰ পিছত আমি a31 টো ওলাই দিম সো কি লিখিম আমি ইয়াত যে যেহেতু a11 is equal 38 a11 মানে কি লিখিব পাৰিম a plus 10 into d is equal 38 কেনেকৈ হল কাৰণ এটো এটা রুল হয় আগত কৈছিল যে 11 থাকিলে কি হৈ যাব 10d তাৰ মানে এটা d কমি যাব এক কমি যায় যেনেকুৱা 31 থাকাৰ কাৰণে 30 এটা কমি গল নে নাই 31 আছিল 30 হল এটা কমি যায় এটো এটা নিয়ম হল একেবারে শর্টকাট যে 11 আছে ইয়াতে 10d হৈ যাব a plus 10d হল এতিয়া আমি কি কৰিম ইয়াৰ পৰা a is equal 38 minus 10 into d এটো সমীকৰণ অন বনাই থৈ দিম কেনেকৈ হল a to a আছিল plus 10d তো আমি এই পিনে লৈ আহিলো মাইনাস হৈ যাব কারণ প্লাস থাকিলে কি হৈ যায় সাইড চেঞ্জ হৈ মাইনাস হৈ যায় এটো এটা নিয়ম হল প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস হল তার পিছত আমি কি কৰিম আৰু এটা মান দি আছে সোয়া a16 and a16 is equal 73 বুলি কৈ দিছে a16 মানে তেনে হলে কি হ'ব এক কমি যাব that means a plus 15 d হৈ যাব is equal 73 হল এতিয়া আমি কি কৰিম এর মানটো বহাই দিম এর এই ঠাইত আমি সোয়া এর মানটো আমি এইটো লিখিব পাৰিম কারণ a মানে এইটো আমি লিখিব পাৰো a ইকুয়াল সমীকরণ বনাই থৈছে এই কারণে হল এর এই জায়গাত আমি এর মান কি লিখি দিম 38 minus 10d 38 minus 10d এই মানখিনি ইয়াতে আনি বহাই দিল তাৰ পিছত এর কাম হৈ গল প্লাস 15d is equal 73 এতিয়া আমি কি কৰিম 38 ইয়াতে সোয়া
15টা ডি ইয়াতে মাইনাস হৈ আছে 10 ডি তাৰ মানে 15 ডিৰ পৰা 10 ডি বিয়োগ কৰিব লাগিব 15ৰ পৰা 10টা বাদ দিলে আমাৰ 5টা ডি থাকি যাব হল 5 ডি থাকি যাব এটা বিয়োগ কৰিব লাগিব 73 তাৰ পিছত 5d is equal 73 minus 38 কেনেকৈ হল এটা প্লাস আছিল এই পিনে লৈ গলো মাইনাস হৈ যাব হল তাৰ পিছত 5d is equal to minus কৰিব লাগিব 13 ৰ পৰা 8 গলে কিমান থাকি যাব আমাৰ 5 থাকি যাব তাৰ পিছত এটা হল 6 minus 3 তাৰ মানে 3 হৈ যাব হল মাইনাস কৰি চাবা তাৰ পিছত বাকিখিনি এই পিনে লিখি দি আছো কি হ'ব আমাৰ d ৰ মানটো d is equal 35 by 5 কেনেকৈ হল কাৰণ 5 পূৰণ আছিল এই পিনে গৈ হৰণ হৈ যাব হল তাৰ মানে তলত গৈ বহিব তাৰ পিছত d is equal 5 ৰ 7 গুণ 35 হৈ যাব তাৰ মানে 7 হৈ যাব d ৰ মান d ৰ মানটো পাই গলে এতিয়া আমাক কি লাগে a ৰ মানটো লাগে a ৰ মান কেনেকৈ হলাম এই d ৰ মানটো আমি এই এক নম্বৰ সমীকৰণত বহুৱাই দিম আমি d ৰ মান পাই যাম লিখিম কি d ৰ মান অনত বহুৱাই পাও লিখিব পাৰা তাৰ পিছত a is equal একত বহুৱাই 1ত মানে এইটো হল 1 এক নম্বৰ বনাই থৈছিল আমি মানে a is equal কি আছে 38 minus 10 into d to into হৈ আছে ইয়াত d নিলিখো d ৰ মানটো লিখি দিম d ৰ মান কিমান 7 হল একো কৰা নাই এই লাইনটো লিখিছো অকলে d ৰ ঠাইত কি লিখি দিছো 7 কাৰণ d ৰ মান 7 তাৰ পিছত a is equal 38 minus এটো কিমান হ'ব 70 হৈ যাব পূৰণ কৰিলে কিমান হ'ব 70 হ'ব তাৰ পিছত a is equal এটো সো এটা প্লাস এটা মাইনাস এটা প্লাস এটা মাইনাস থাকিলেই মাইনাস কৰিব লাগিব আমি মাইনাস কৰি দিম এতিয়া 70 হল ডাঙৰটোৰ পৰা সৰুটোহে বিয়োগ কৰিব লাগিব কিমান থাকি যাব আমাৰ 10 ৰ পৰা 8 গলে 2 থাকিব হল তাৰ পিছত 6 হল এটো 6 minus 3 মানে 3 থাকি যাব হল ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছিল মাইনাসটো দিব লাগিব a ৰ মান পাই গলো আমি এতিয়া a ৰ মান পালো d ৰ মানো পাই গলো এতিয়া আমি a31 ইজিলি ওলাই দিব পাৰিম নাও a31 এটো আমাক ওলাব দিছিল 31 তম পদটো উলিওৱা কৈছিল নহয় a31 মানে কি লিখিব পাৰো a plus 30d এতিয়া অকল মানখিনি বহাই দিয়া a ৰ মান -32 plus 30 into d d মানে কিমান আছিল আমাৰ 7 এতিয়া -32 plus এটো কিমান হৈ যাব 3 ৰ 7 গুণ 21 আৰু এটা 0 হৈ যাব এটো পূৰণ কৰি চাবা 210 হ'ব হল আকৌ এটো মাইনাস এটো প্লাস মানে মাইনাস কৰিব লাগিব এতিয়া এটো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়া কিমান হ'ব 10 ৰ পৰা 2 মাইনাস কৰিলে 8 ইয়াতে 9 - 3 মানে 6 হৈ যাব এইটো হ'ব 168 হল এইটো হ'ব কি আমাৰ 31 তম পদ a31 লাষ্টত এটা লাইন লিখি দিবা লাইনটো কি এতেকে কি লিখিবা কি কৈছিলে 31 তম পদটো নিৰ্ণয় কৰা লাষ্টত লিখিবা নিৰ্ণয় এটো এই পিনে লাষ্টৰ লাইনটো লিখি দি আছো যে এতেকে AP মানে কি AP মানে সমান্তৰ প্ৰগতি that means সমান্তৰ প্ৰগতিৰ AP ৰ 31 তম পদটো হ'ব 31 তম পদটো কিমান হ'ব 168 হ'ব হল তাৰ মানে এনেকে গৈ 31 নম্বৰ পদটো কিমান হৈ যাব আমাৰ 168 হৈ যাব হল এইটো লিখিব নালাগে হল তোমালোকে কি কৰিবা প্ৰথমত এইখিনি লিখিবা তাৰ পিছত এইখিনি আৰু লাষ্টত এই লাইনটো লিখি দিবা হল কোশ্চেন নম্বৰ 7 ৰ কমপ্লিট সলিউশন আমাৰ হৈ গল
এইটো ভিডিওৰ জৰিয়তে আমি কোশ্চেন নম্বৰ 7 টো সমাধান শিকি গলো ইয়াৰ পৰৱৰ্তী ভিডিওত কোশ্চেন নম্বৰ 8 9 বাকি কোশ্চেন বিলাক আমি আলোচনা কৰিম সো আজিলৈ ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগে তেনহলে লাইক এটা কৰি দিবা আৰু যদি কোনোবাই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তুমি নটিফিকেশন এটা পাই যাও সো আজিলৈ থ্যাংক ইউ